বঢ়িয়া। এক্সট্ৰা ব্ৰাছ আছে নেকি? সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত পৰিৱেশ আৰু জলবায়ু সজাগতা সপ্তাহৰ লগত সংগতি ৰাখি আজি আমি মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই মৰাণ নগৰৰ মাজমজিয়াত আমি আজি ৰং তুলিকা প্ৰদৰ্শন কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু এই কাৰ্যসূচীত মৰাণ অঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াত আহি ছবি অংকন কৰিছে। তেওঁলোকে তেওঁলোকৰ যি প্ৰতিভা সেই প্ৰতিভা দেখুৱাইছে, তাৰ যোগেদি এটা কথা বুজাইছে যে ছবি আঁকিছে তেওঁলোকে, আৰু এটা বাৰ্তা দিব বিচাৰিছে যে আমি যিখন সেউজীয়া পৃথিৱী আমি কল্পনা কৰি থাকোঁ, সেই সেউজীয়া পৃথিৱীখন যাতে আমি গঢ় দিব পাৰোঁ, এখন প্ৰদূষণমুক্ত যাতে আমি সমাজ এখনত যাতে আমি থাকিব পাৰোঁ, সেই ছবিৰ জৰিয়তে তেওঁলোকে সেই বাৰ্তাটোকে দিব বিচাৰিছে। গতিকে আমি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই এই পদক্ষেপ লৈছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে ইয়ালৈ আহি এনেধৰণে ছবি অংকন কৰি জনসাধাৰণক আৰু ৰাইজক এই বাৰ্তা সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত পৰিৱেশ আৰু জলবায়ু সজাগতা সপ্তাহৰ লগত সংগতি ৰাখি আজি আমি মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই মৰাণ নগৰৰ মাজমজিয়াত আমি আজি ৰং তুলিকা প্ৰদৰ্শন কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু এই কাৰ্যসূচীত মৰাণ অঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াত আহি ছবি অংকন কৰিছে। তেওঁলোকে তেওঁলোকৰ যি প্ৰতিভা সেই প্ৰতিভা দেখুৱাইছে, তাৰ যোগেদি এটা কথা বুজাইছে যে ছবি আঁকিছে তেওঁলোকে, আৰু এটা বাৰ্তা দিব বিচাৰিছে যে আমি যিখন সেউজীয়া পৃথিৱী আমি কল্পনা কৰি থাকোঁ, সেই সেউজীয়া পৃথিৱীখন যাতে আমি গঢ় দিব পাৰোঁ, এখন প্ৰদূষণমুক্ত যাতে আমি সমাজ এখনত যাতে আমি থাকিব পাৰোঁ, সেই ছবিৰ জৰিয়তে তেওঁলোকে সেই বাৰ্তাটোকে দিব বিচাৰিছে। গতিকে আমি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই এই পদক্ষেপ লৈছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে ইয়ালৈ আহি এনেধৰণে ছবি অংকন কৰি জনসাধাৰণক আৰু ৰাইজক এই বাৰ্তা তেওঁলোকে দিছে।